তেওঁৰ মন্তব্য প্ৰদানেৰে আজি মুখনি মাৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। যিহেতু প্ৰথম আৰম্ভণিতে মই কৈছিলোঁ যে বান্দৰে নাৰিকলৰ মূল কেতিয়াও বুজি নাপায়, গতিকে আমি ইমান সময়ৰে পৰা তেওঁলোকক 10-15টাতকৈ অধিক প্ৰশ্ন কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয়, কিন্তু কোনো আহি ইয়াৰ বিপক্ষে যুক্তি দিব পৰা নাই। আৰু হয়তো তেওঁলোকে আমাৰ প্ৰবল যুক্তি শুনি তেওঁলোকৰ কিবা মতিভ্ৰম হৈছে, যাৰ ফলত তেওঁলোকে আমাৰ বিৰোধী পক্ষৰ সদস্যসকলক চৰকাৰী পক্ষ বুলি নামাকৰণ কৰি আছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকক জ্ঞাত কৰি দিব বিচাৰিম যে আমি তেওঁলোকৰ একদম বিপৰীতে আছোঁ। আমি হৈছোঁ বিৰোধী পক্ষ, তেওঁলোকে আমাক চৰকাৰী পক্ষ বুলি প্ৰায় তিনিগৰাকী বক্তাই আমাক চৰকাৰী পক্ষ বুলি নামাকৰণ কৰি থৈ গৈছে। লগতে মাননীয় অধ্যক্ষ মহোদয়, উক্ত বক্তাই যি কথাষাৰ কৈ থৈ গ'ল যে জেলত ভৰাব লাগে বা শাৰীৰিকভাৱে শাস্তি দিব লাগে, তেওঁলোকে এনেদৰে কেনেজন ব্যক্তিক শাৰীৰিকভাৱে শাস্তি দি বা জেলত ভৰাই পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰিব? লগতে এজন দোষী জেলত যোৱাৰ পিছত কেইদিনমানৰ পিছতে তাত থকা আৰক্ষী বিষয়াই জেপত 2-3 হাজাৰ টকা ভৰাই তেওঁ যে দুদিনমানৰ পাছতে ওলাই আহে, সেই টকাখিনি তেওঁলোকে ঘূৰাই দিব পাৰিব নেকি? বা ইমান দিনৰ পৰা পৰিবহণ আইন যিকেইখন পৰিবহণ আইন প্ৰণয়ন কৰা হৈছিল, তাত কিমানজন লোকক তেওঁলোকে সেই আইনসমূহে বচাব পাৰিছে? আৰু ভৱিষ্যতলৈকে তেওঁলোকক আমি অথনিৰে পৰা প্ৰশ্ন কৰি আছোঁ যে কেনেধৰণে তেওঁলোকে আইন প্ৰণয়ন কৰি কিমানজন লোকক বচাব পাৰিব? গতিকে মাননীয় অধ্যক্ষ মহোদয়, শেষত মই তেওঁলোকক ইমানেই ক'ব বিচাৰিম যে তেওঁলোকে যি নিজৰ বঠা নাইকিয়া নাৱত যাত্ৰা কৰি আছে, সেই নাৱৰ পৰা নামি আহি আমি আমাৰ মজবুত বঠা তৈয়াৰ কৰি থকা যিখন নাৱত যাত্ৰা কৰি আছোঁ, আমাৰ নাৱলৈ আহি সন্মতি গ্ৰহণ কৰক আৰু এই হাস্যকৰ বিষয় ইমানতে সামৰি আমাৰ লগত সন্মতি গ্ৰহণ কৰক আৰু এই বিষয়টো ইমানতে সামৰণি মাৰক। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মহামান্য সদন।